Hey guys, welcome to Crack APSC. এইটো ভিডিঅ'ত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ জিএছৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছো। এই সমূহ প্ৰশ্ন আপোনালোকৰ আহি থকা আসাম সেক্ৰেটাৰিয়েটৰ এক্সামৰ লগতে আৰু যিকোনো ধৰণৰ এক্সামৰ প্ৰিপাৰেচনত আপোনালোকক সহায় কৰিব। সেইবাবে ভিডিঅ'টো অতি মনোযোগেৰে চাব যাতে এই সমূহ প্ৰশ্ন যদি এক্সামত আহে আপোনালোকে এটেম্প কৰিব পাৰে। ফাৰ্ষ্ট কুৱেশ্যন, হাই কোৰ্টছ ইছ্যু ৰিটছ আণ্ডাৰ আৰ্টিকল, ইয়াৰ শুদ্ধটোটো হৈছে আৰ্টিকল 226। আৰ্টিকল 226ৰ আণ্ডাৰত হাইকোৰ্টে ৰিট ইছ্যু কৰিব পাৰে। হাইকোৰ্টে ৰিট ইছ্যু কৰি জনসাধাৰণৰ ফাণ্ডামেণ্টেল ৰাইট যদি ব্যাঘাত হয় তেতিয়া তাক ৰক্ষা কৰিব পাৰে। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল হেজ দ্য প্ৰভিজন অফ পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, ইয়াৰ শুদ্ধটোটো হৈছে আৰ্টিকল 43A। আৰ্টিকল 43A অনুসৰি কোনো এটা উদ্যোগৰ ৱৰ্কাৰসকলে ইয়াৰ মেনেজমেণ্ট কাৰ্যটো অংশগ্ৰহণ কৰিব পাৰে। নেক্সট কুৱেশ্যন, হুইচ লেংগুৱেজ আদাৰ দেন ইংলিছ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, ইয়াৰ শুদ্ধটোটো হৈছে ফ্ৰেঞ্চ। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ ইংলিছৰ উপৰিও আনটো অফিচিয়েল লেংগুৱেজ হৈছে ফ্ৰেঞ্চ। নেক্সট কুৱেশ্যন, হু ইজ দ্য লন উইনাৰ অফ গ'ল্ড মেডেল ফ্ৰম ইণ্ডিয়া ইন দ্য অলিম্পিক, ইয়াৰ শুদ্ধটোটো হৈছে অভিনৱ বিন্দা। ভাৰতৰ পৰা অলিম্পিকত গ'ল্ড মেডেল পোৱা একমাত্ৰ খেলুৱৈজন হৈছে অভিনৱ বিন্দা। নেক্সট কুৱেশ্যন, হু ৰোড দ্য ফেমাছ হিন্দী ৱৰ্ক পদ্মাৱত, ইয়াৰ শুদ্ধটোটো হৈছে মালিক মহম্মদ জায়াচি। মালিক মহম্মদ জায়াচিয়ে ফেমাছ ৱৰ্ক হিন্দী ৱৰ্ক পদ্মাৱতখন লিখিছিলে। হুৱেৰ ডাজ দ্য পক ষ্ট্ৰেইট লাইজ, ইয়াৰ শুদ্ধটোটো হৈছে ইণ্ডিয়া এণ্ড শ্ৰীলংকা। ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত পক ষ্ট্ৰেইটটো আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মানচেষ্টাৰ অফ হৰপ্পান চিভিলাইজেশ্যন ফৰ ইটছ কটন ট্ৰেড, ইয়াৰ শুদ্ধটোটো হৈছে লোথাল। হৰপ্পান চিভিলাইজেশ্যনত মানচেষ্টাৰ বুলি লোথালক কোৱা হৈছিল যিহেতু ইয়াত কটনৰ ট্ৰেড আছিলে। নেক্সট কুৱেশ্যন, ইন হুইচ চাইড ৱাজ ফাউণ্ড দ্য চিটেড মেল স্কাল্পচাৰ অফ দ্য প্ৰিষ্ট কিং, ইয়াৰ শুদ্ধটোটো হৈছে মহেঞ্জোদাৰো। বহি থকা মেল প্ৰিষ্ট কিঙৰ মূৰ্তি মহেঞ্জোদাৰোত পোৱা গৈছিলে। নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ অলকানন্দা এণ্ড ভাগীৰথী মিটছ এণ্ড টেক দ্য নেম গংগা, ইয়াৰ শুদ্ধটোটো হৈছে দেৱপ্ৰয়াগ। দেৱপ্ৰয়াগত অলকানন্দা আৰু ভাগীৰথী লগ হৈছে আৰু গংগা নাম লৈছে। নেক্সট কুৱেশ্যন, গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট, ইয়াৰ শুদ্ধটোটো হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্কখন অৱস্থিত। এই পাৰ্কখন 1984 চনত এষ্টাব্লিছ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ লক্ষদ্বীপ আইলেণ্ড লোকেটেড, ইয়াৰ শুদ্ধটোটো হৈছে আৰবিয়ান চি। আৰবিয়ান চিত লক্ষদ্বীপ আইলেণ্ডটো অৱস্থিত। দুধৱা টাইগাৰ ৰিজাৰ্ভ ইজ ইন হুইচ ষ্টেট, ইয়াৰ শুদ্ধটোটো হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত দুধৱা টাইগাৰ ৰিজাৰ্ভখন অৱস্থিত। 1987 পাৰ্কখনক প্ৰজেক্ট টাইগাৰ আণ্ডাৰত অনা হৈছিলে। নেক্সট কুৱেশ্যন, দ্য কনচেপ্ট অফ গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স GST ইজ অৰিজিনেটেড ইন, ইয়াৰ শুদ্ধটোটো হৈছে কানাডা। GST অৰিজিনেট হৈছে কানাডাৰ পৰা। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ মেক ইন ইণ্ডিয়া প্ৰগ্ৰেম লঞ্চ, ইয়াৰ শুদ্ধটোটো হৈছে ছেপ্টেম্বৰ 25, 2014। মেক ইন ইণ্ডিয়া প্ৰগ্ৰেমটো লঞ্চ কৰা হৈছিলে 25 ছেপ্টেম্বৰ 2014ত। দ্য লোকটাক লেক চিটুৱেটেড ইন, ইয়াৰ শুদ্ধটোটো হৈছে মণিপুৰ। মণিপুৰত লোকটাক লেকটো অৱস্থিত। নেক্সট কুৱেশ্যন, ইন পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড ফাৰ্ষ্ট ইকনমিক ৰিফৰ্ম ৱাজ ষ্টাৰ্টেড ইন দ্য গভৰ্ণমেণ্ট অফ, ইয়াৰ শুদ্ধটোটো হৈছে PV নৰসিংহ ৰাও। পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত প্ৰথম যিটো ইকনমিক ৰিফৰ্ম সেইটো ষ্টাৰ্ট কৰা হৈছিলে
পি.ভি. নৰসিংহ চৰকাৰৰ দিনত। নেক্সট কুৱেশ্যন ফ্লোটিং এক্সচেঞ্জ ৰেট ইজ অলছ' ৰেফাৰ্ড টু এজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্লেক্সিবল এক্সচেঞ্জ ৰেট। ফ্লোটিং এক্সচেঞ্জ ৰেটক ফ্লেক্সিবল এক্সচেঞ্জ ৰেট হিচাপেও কোৱা হয়। দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ ৰিলেটিভ হিউমিডিটি ইজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰৰ জৰিয়তে ৰিলেটিভ হিউমিডিটি মেজাৰ কৰা হয়। নেক্সট কুৱেশ্যন দ্য দিল্লী চুলতানেট ৰিচড ইটছ মেক্সিমাম জিঅ'গ্ৰাফিকেল লিমিটছ ডিউৰিং দ্য ৰেইন অফ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকৰ দিনত দিল্লী চুলতানেটে আটাইতকৈ মেক্সিমাম জিঅ'গ্ৰাফিকেল লিমিট লাভ কৰিবলৈ সক্ষম হৈছিলে। নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল ডিলছ উইথ দ্য এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড আদাৰ মিনিষ্টাৰ্ছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 75। আৰ্টিকল 75 প্ৰধানমন্ত্ৰীৰ নিযুক্তি আৰু লগতে অন্যান্য মিনিষ্টাৰসমূহৰ নিযুক্তিৰ লগত জড়িত। নেক্সট কুৱেশ্যন হুইচ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৱাজ ফাৰ্ষ্ট এষ্টাব্লিছড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ। নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰথমে এষ্টাব্লিছ কৰিছিলে। নেক্সট কুৱেশ্যন হুইচ ফাণ্ডামেণ্টেল ৰাইটছ ডু নট গেট এবলিছ অট'মেটিকেলি ডিউৰিং নেশ্যনেল এমাৰ্জেঞ্চি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 20 and 21। আৰ্টিকল 20 আৰু 21 এই আৰ্টিকল দুটা নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়তো অট'মেটিকেলি এবলিছড হৈ নাযায়। ধন্যবাদ। যদি প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো আমি এইটো চেনেলত এডুকেশ্যনৰ লগত জড়িত আৰু জব ৰিলেটেড বিভিন্ন ভিডিঅ' আপলোড কৰি থাকোঁ। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।